বহুতৰ সাহস বহুতৰ ভৰসা আজি চিকিৎসালয়ৰ বিছনাত ডক্টৰ অভিজিত শৰ্মাৰ বাবে প্ৰাৰ্থনা কৰিছে বহু পৰিয়ালে চকু পানীৰে যেতিয়া বাট নেদেখা হৈ ৰোগীৰ পৰিয়াল তেওঁই আশ্বাস দিয়ে কয় সকলো ঠিক হৈ যাব চিন্তা নকৰিব বহু দুৰ্ভগীয়া পৰিয়ালৰ হয়তো এক চিনাকি মুখ কেতিয়াবা হৈ আহে ভগৱান স্বৰূপ আজি তেওঁ নিজেই অসুস্থ চিকিৎসালয়ৰ বিছনাত জিএমচিএইচৰ অধীক্ষক এইগৰাকী ডক্টৰ অভিজিত শৰ্মা ৰোগীৰ মুখত হাঁহি গুজি দিয়া চিকিৎসকগৰাকীৰ কাইলৈ কলকাতাত বৃক্কৰ সংৰোপণ কৰা হ'ব দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছে তেওঁৰ আশু আৰোগ্য কামনা কৰিছে সকলোৱে দিনে ৰাতিয়ে ৰোগীৰ সেৱা কৰা মানৱ দৰদী চিকিৎসকগৰাকীৰ দুটা বৃক্ক বিকল হৈ পৰিছে দোৱা প্ৰাৰ্থনা কৰিছে জিএমচিএইচৰ অন্যান্য চিকিৎসক সহকৰ্মী তথা বহু পৰিয়ালে তেওঁ সুস্থ হৈ আহক তেওঁ সম্পূৰ্ণ সুস্থ হৈ আহক কামনা কৰিছে সকলোৱে নিউজ ডেস্ক টাইম 8